নমস্কাৰ, মোৰ নাম মিতালী মেধি। মই 52 নং বৰতলা কালদি গাঁও পঞ্চায়ত 2 নং ৱাৰ্ডৰ পৰা জয়। 2 নং ৱাৰ্ড। নিৰ্বাচিত হৈছে। বিনা প্ৰতিদ্বন্দ্বী মই জয়। মোক ৰাইজৰ হকে যি কাম কৰিবলৈ দিয়ে মই তাকে কৰিম বুলি ভাবিছো। আমি দেখা পাইছো আপোনাৰ মানে যেহেতু ভোট নহল গোটেইকেইজন মানে মেম্বাৰ আপোনাৰ লগতে আছে মানে কেনেদৰে আগবাঢ়িব গোটেইকেইজন? মই গোটেইকেইজন মেম্বাৰৰ লগত লগ হৈ একেলগে কাম কৰিম বুলি ভাবিছো। আপোনাৰ নাম? মাইনাশ্ৰী স্বৰ্গীয়াৰী। কি হিচাপে আজি মানে আপুনি নিৰ্বাচিত? মই আজি উপ সভাপতি হিচাপে নিৰ্বাচিত হৈছো। কোন পঞ্চায়তৰ পৰা? মই বৰতলা কালদি গাঁও পঞ্চায়তৰ পৰা। কিমান নম্বৰ ৱাৰ্ডৰ? 9 নং ৱাৰ্ডৰ। সভাপতি হিচাপে কোন নিৰ্বাচিত? সভাপতি হিচাপে আমাৰ মিতালী মেধি। আৰু আপুনি কোন পদত নিৰ্বাচিত হৈছে? মই উপ সভাপতি। আপুনি উপ সভাপতি হিচাপে প্ৰথম কাম কি হ'ব আপোনাৰ? কি সমস্যা দেখা পাইছে আপুনি আপোনাৰ পঞ্চায়তত? সমস্যাটো বহুত আছে আমাৰ, যিখিনি মানে ৰাস্তা ঘাটৰ পৰা গৃহ নিৰ্মাণৰ পৰা আৰু আকৌ পানী ইত্যাদি ইত্যাদি বহুত মানে সেইখিনি আছে। পঞ্চায়ত মন্ত্ৰীগৰাকীয়ে কৈছে যে প্ৰাৰ্থীৰ হৈ তেখেতৰ স্বামী আহিব নোৱাৰে, প্ৰাৰ্থী নিজে আহিব লাগিব। সেইটো ক্ষেত্ৰত আপুনি কি কয়? আপুনি পাৰিবনে? সেইটো ক্ষেত্ৰতো মই একদম একমত, কাৰণ মোৰ হাজবেণ্ডটো বাহিৰতে থাকে। তো যিখিনি দেখা পাইছে গাঁৱৰ ৰাইজে মানে ময়ে নিজে হেৰি কৰি আহিছো, সেইটো কাৰণে একদম মানে একমত আৰু সাহস এটা আছে মোৰ। বাকী মেম্বাৰ বিলাকক মই এইটোয়ে কম, মানে আমি সকলোৱে মিলি জুলি যিখিনি আমাৰ সমস্যা, গাঁৱৰ সমস্যা, যিহেতু আমি গাঁওখনৰ উন্নতিৰ বিষয়ে আগবাঢ়ি আহিছো, সেইটো কাৰণে আমি সকলোৱে মিলি জুলি একেলগে সভাপতি বা উপ সভাপতিৰ লগত একো কথা নাই, আমি 10 গৰাকীও একেলগে মিলি একেলগে আমি কাম কৰি যাম বুলি মানে আস্থা আছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।